মোৰ হাজবেণ্ডৰ নাম ধনঞ্জয় ৰয়, ফেচবুকত আছে মহামৃত্যুঞ্জয় ৰয়। আপোনালোকে হয়তো গৌৰীপুৰ ধুবুৰীৰ মানুহ, চবেই মোক চিনি পায়, তেওঁকো চিনি পায়। আজি আমি 2011ত বিয়া পাতিছিলো, ভাল পোৱা বিয়া আমাৰ। 16টা বছৰে সংসাৰ কৰিছো তেওঁৰ লগত। ইয়াৰ আগতো বহুত ধৰণৰ মোৰ মেইন কথাটো হৈছে তেওঁৰ মই চব মানি লৈছো, টকা পইচা যি আছিল চব মানি লৈছো। তেওঁৰ চকৰ বস্তু কৰাত মই যথেষ্ট সহায় কৰিছো। চবেই জানে মোৰ দেউতাও তেওঁক বহুত কিবা দিছে, ল'ৰা হিচাপে বান্ধিছিল। 16 বছৰে তেওঁক ঘৰত পুহিছে, পঢ়া শুনা কৰাইছে, চব কৰাইছে। কিন্তু তেওঁ আজি এই প্ৰতিদান মোক দিয়ে আছে। বিয়াৰ পিছৰ পৰাই তেওঁৰ বহুত এনেকুৱা ছোৱালীৰ লগত বেলেগ বোৱাৰীৰ লগত সম্পৰ্ক ইয়াৰ আগতো হৈছে। তো সেইবোৰ মই গোটেইখিনি মোৰ বুকুত ৰাখি পিনে মই সংসাৰটো আগুৱাই গৈছো। কিন্তু তেওঁ আগত যিমানে যি কৰক, কিন্তু তথাপিও সংসাৰটো ঠিক কৰিবৰ কাৰণে কিন্তু মোক কৈছিল, হ'ব যি হৈছে হৈছে, আৰু ভুল নকৰো এনেকে গৈছিল, চলি আছিল আমাৰ সংসাৰ। তাৰপিছত কি হ'ল, টকা পইচাটো এইবিলাক আছে, মই হাজবেণ্ড হিচাপে মই দি থাকো। মই কেতিয়াও ভাবি পোৱা নাই যে মোৰ এই দিন আজি তেওঁ দেখাব, তেওঁ আজি মোৰ ভাল পোৱাৰ যে এই প্ৰতিশোধ ল'ব, মই ভাবি পোৱা নাই। আজি আমাৰ সুখৰ সংসাৰ আমাৰ নষ্ট কৰি দিল তেওঁ, চবেই জানে। আজি 4-5 মাহৰ পৰা বেলেগ এজনী বোৱাৰীৰ লগত সম্পৰ্ক। সেই বোৱাৰীয়ে এতিয়া যিহেতু মই সিদিনা অচেতন হোৱাতে সেই বোৱাৰীৰ কথা মোৰ ভন্টি লাইভত নামটো ৰিভিল কৰিছিল। সেই বোৱাৰীজনীয়ে এতিয়া মোৰ ভন্টিক কালিৰ পৰা ধমকি দি আছে, যিহেতু মোৰ নামটো কৈছা মই তহঁতৰ নামত মানহানি কেছ দিম। মই যিখিনি এভিডেন্স আছে, মোৰ তাতে অডিঅ' প্ৰুফ চব আছে, কিন্তু মোৰ তাতে ভিডিঅ' নাই, ফটো নাই। যদি আইন ব্যৱস্থা খালি ভিডিঅ' ফটোৱে বিচাৰে, তেনেহলে মইতো হয়তো কোনোদিনো মই জাষ্টিচ নাপাম। গোটেই গৌৰীপুৰৰ মানুহ আহি কৈ আছে যে আমি চাইছো, ইয়াতে চাইছো, তাতে চাইছো, আমি ভাবা নাই যে এনেকুৱা হৈছে বুলি। তাৰপিছত এতিয়া মই যিখিনি প্ৰুফ আছে মোৰ তাতে যথেষ্ট, কিন্তু আইনে বোলে খালি ফটো আৰু ভিডিঅ' বিচাৰে। কিন্তু এইটো হলেতো মই জাষ্টিচ নাপাম। আপোনালোকে কওক, মোৰ সংসাৰখন যেনেকে ধ্বংস হৈছে, এনেকে কোনেও কাৰো সংসাৰ ধ্বংস নহওক। মোৰ পৰা সদায় বিচাৰে, তই মোক গাড়ীৰ কিস্তি নিদিবি, তই মোক এইটো। মই যিহেতু মোৰ দেউতা যিহেতু মোক ঘৰখন বনাই দি আছে, কি কৰি আছে, এতিয়া মোৰ ঘৰ বনাওতে অবজেকচন যে কিয় কি কৰিব লাগে, এইটো সেইটো। তেওঁক সঁচা কথা কব গলে তেওঁ টকাৰ ভিখাৰী। আজি মই কলো তেওঁ টকাৰ ভিখাৰী। আজি তই টকাৰ কাৰণে এইবিলাক কৰিলি না, নিজৰ ছোৱালীৰ মুখখন নাচালি, তই জীৱনত টকাৰ কাৰণে মৰি যাবি। এইটো গল। আজি মোৰ ছোৱালীক বাহ ভাড়া কৰিল। মোৰ ছোৱালীক সেই বোৱাৰী আৰু মোৰ হাজবেণ্ড মিলি বাহ ভাড়া কৰিল। ছোৱালীজনী ৰাতি ৰাতি কান্দি থাকে, পাপা নাহে মা। ইমান দেখিও পাপাৰ লগত কথা নাপাতো, খঙতে কয় ৰাতি চকলেট মা, পাপা নাহে। তই পাপা বাপেক, বাচ্চাক জন্ম দিছা, বাচ্চাক জন্ম দি আজি বাচ্চাক এই অৱস্থা কৰি পেলালি। তোৰ ভাল নাযায় ৰে, তোৰ ভাল নাযায়। মই আৰু নোৱাৰো। এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে না? এজাহাৰ দাখিল কৰিছে? আৰক্ষীক কৰিছো, যথেষ্ট হেল্প কৰিছে মোক। সিহঁতে কৈছে বাইদেউ আপুনি টেনচন নকৰিব, আমি যিমান পাৰে আমি সলভ কৰিম, চেষ্টা কৰিম। আপুনি সংসাৰ কৰিবনে নাই? সংসাৰ মই নাজানো মোৰ সংসাৰ হবনে নাই, কাৰণ মই ইমান সহ্য কৰি মই জানি সিহঁতে বিয়া পতা কথাও মই গম পাইছো, কিন্তু মোৰ হাতত প্ৰুফ নাই এতিয়ালৈকে। মই বিচাৰো সিহঁত দুটাৰ এইটো প্ৰমাণ হওক, চবৰে ঘৰে ঘৰে যাওক, চবেই নিজৰ সংসাৰ বচাওক। এতিয়া বাকী কোনে চবেই যোনটো বিচাৰে ময়ো সেইটো বিচাৰো। মোৰ নিজৰ কথা নহয়, কাৰণ মই বহুত কষ্ট পাইছো, মোৰ বাচ্ছাটো কষ্ট পাইছে না, তো সেইটোত মোক ন্যায় লাগে। যোৱাকালি কি হৈছিল? যোৱাকালি নহয়, পৰহিয়ে সেইটো ঘটনা হৈছে। ঘটনাটো হৈছে, সি গম পায় মোৰ হাতত ফুল এভিডেন্স আছে বুলি। সি গম পায়, বহুতৰ মুখত শুনিছে, ইভেন কি তেওঁৰ বন্ধুকো কৈছে যে আজি কিবা এটা হব বুলি ঘৰত। কিন্তু মই ভাবিছো হয়তো সি ভাবিছে যে আমি গম পাইছো কাৰণে হয়তো কৈছে যে ঘৰত কিবা এটা হব, বা ঘৰৰ গাৰ্জেন বা মই কিবা এটা কাজিয়া কৰিম। কিন্তু তাৰ মোটিভটোৱে বেলেগ আছিল। সিদিনা আহি মই তাৰ এজন বন্ধুৰ ৱাইফৰ লগত কথা পাতি আছিলো, যোনটো বন্ধুৰ দ্বাৰাই পপুলাৰত ফোন কৰি কৈছিল সি মোৰ লাভাৰ হয়, তাৰ পিছত নাযাবি, হেন তেন এনেকে কৈছিল। আগৰ লাভাৰটোক কৈছিল, সেই বোৱাৰীজনীৰ কৈছিল। সেই বন্ধুৰ ৱাইফৰ লগত মই কথা পাতি আছিলো, তাৰপিছত সি আহি ডাইৰেক্ট মোক মাতে
কি হৈছে কি হৈছে মানে বহুত কিবা সেনেকুৱা মোক মাতিছে। তাৰপিছত মই কৈছো মই নাযাম, তই কোৱা। তাৰপিছত মোক কয় কি না মই নাযাম, কি কোৱাৰ আছে কিবা মোক সেনেকে কল। তাৰপিছত মই ক'লো মোৰ হাতত প্ৰুফ আছে। কয় মোক এটা বেয়া লেংগুৱেজ কৈছে, প্ৰুফ ধুই এইটো কৰ, কিবা সেনেকে কৈছে। মোৰতো মাথাটো গৰম হৈছে। তাৰপিছত মই গ'লো তেওঁৰ লগত কথা পাতিব। মই ভাইটিহঁতকো কি কৰা নাই, খালি ভাইটিক মাতিছো, ভাইটি আহ। পিছত মই ভাইটিক নিজে কৈছো তই আহিব নালাগে, মই কথা পাতিলো। ভন্টি ফোন কৰিছে, ভন্টিকো কৈছো নালাগে। সি কি কৰিল, মই যেতিয়া ইহঁতৰ দুজনৰ কথাটো মই সুধি আছো, মোক ডাইৰেক্ট কয় নহয় মই দেখা পাইছো লৈ আহিছো। ইয়াতে কিয় গৈছা, ৰেষ্টুৰেণ্টত কিয় গৈছা, দেখা পাইছো তাতে মই গেছ। আজিলৈকে আমাৰ ঘৰত 1 টকাৰ খৰচ দিয়া নাই, চাউল দিয়া নাই, একো কৰা নাই। 16টা বছৰ আছে, গোটেই মানুহক ফটাইছে যে আমাৰ বোলে ঘৰত খৰচ দেখা। মোৰ দেউতাৰ গ্ৰচাৰী দোকান, সব দোকানে মোৰ দেউতাৰ একদম মানে পাৰমানেণ্ট। সিহঁতৰ তাতে খবৰ ললে পাব তেওঁ কিমান টকা দিয়ে আমাৰ সংসাৰত। তো নালাগে, টকাটো নালাগে, কিন্তু আমাৰ সংসাৰটো ভালকে চলিব লাগিব ন। আজি তেওঁ সেইবিলাক মিছা কথা মাতি আছে। আজি সিদিনা কি হল, সেনেকে মোক মাতি মেইন টপিকটো ঢাকি মানে সি মোক কৈ আছে তই মোৰ মাৰ ঘৰত থাকিব পৰা নাই। যিহেতু কেইবছৰমান আগত তেওঁৰ মা বিভাৰাণী ৰয়, তেওঁৰ ভাইটি দীপাংকৰ চৰকাৰ, মোৰ শহুৰ হৰেন্দ্ৰ নাথ ৰয়, আগত পুলিচত আছিল, এতিয়া ৰিটায়াৰ্ড হৈছে। মোক লৈ গৈছিল ঘৰত। মই সিহঁতৰ ঘৰত আছিলো 2টা মাহ থকাতে সংসাৰখন আমাৰ ভাল থকা নাই। তেতিয়া মোৰ হাজবেণ্ডো মোক চাপোৰ্ট কৰিছে, যিহেতু মোৰ হাজবেণ্ডক পইচা লাগে, মই ইনকাম কৰিব লাগিব, দিব লাগিব, তেতিয়া মোক চাপোৰ্ট কৰে। কিন্তু এতিয়া তেওঁৰ মাকৰ কথা মই কৈছো, আজি আপোনালোকে বজৰং দল কৰে, মহিলা সমিতি কৰে, নিজৰ ঘৰখন আপোনালোকে চাইছে, 2টা বোৱাৰীৰ জীৱন আপোনালোকে কি কৰিছে, 2টা বাচ্চাৰ জীৱন কি কৰিছে আপোনালোকক দলত থকাৰ অধিকাৰ কোনে দিছে? এইটোৱে কথা মই পাব্লিককো সুধিছো, আপোনালোকক কোনে মানে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।